কোনো ভেলু নাই মুখ্যমন্ত্ৰী কোন কংগ্ৰেছী কংগ্ৰেছী কি প্ৰাক্তন কংগ্ৰেছী এতিয়াও কংগ্ৰেছীয়ে কৰি আছে তেওঁ নিজে কৈ দেখোন তেওঁ বোলে কংগ্ৰেছতো মানুহ আছে আপোনাৰ খং কাৰ খং বুলি কথা এটা নাই মোৰ দুখ গা মালিচ কৰাকেইটাহে সদায় টিকেট পাই এম.এল.এ. মন্ত্ৰী হয় যিকেইটা গা মালিচ কৰে আশ্বাস দিছিলে টিকট দিব বুলি 100% ক'ৰ পৰা কথা নাই পতা নাই পেৰাচুটেদি এটা আহিল আৰু আজি প্ৰাৰ্থিত্ব তোলা ধোনা দিছিলে কংগ্ৰেছীটোক এই কি বৰদলৈ পদ্যুৎ বৰদলৈ DNA বোলে কংগ্ৰেছ আছে তেওঁ বহুত ভাবি আছিল তাৰমানে কংগ্ৰেছৰ পৰা আহিব আৰু সিহঁতে ৰাজপাত খাব মোক টিকেট নিদিয়াৰ যুক্তি কি আছে আজি উত্তৰ আছে মুখ্যমন্ত্ৰীৰ ওচৰত ইমান ত্যাগী নেতাক জালুকবাৰীৰ পৰা টিকেটটো দিয়াই দিয়ক না খেলক আৰু CM-টো অফাৰ কৰক দম আছে যদি তেওঁ নমিনেশ্যন দি উঠি 14 দিনত হাবু ডাবু খাই যাব তাৰ অৱস্থা নোহোৱা হ'ব 35 বছৰ কাম কৰিলে কি পালে আপুনি জয়ন্ত কুমাৰ দাস তেওঁৰ সেই আঁচনিৰ স্কিমৰ মাল নহয় যে 50 কৰোৰ 20 কৰোৰ 100 কৰোৰ টকা আগুৱাই দিয়াৰ লগে লগে টোক গিলি বহি দিম পলিটিকেল চিণ্ডিকেট চলোৱাৰ কাৰণে এই ভণ্ড AGPৰ নেতাকেইটাক লৈ যিয়ে AGPক ধ্বংস কৰিছে নিজৰ অকল পকেট গৰম কৰাৰ নিজৰ স্বাৰ্থত এই 2-3টা নেতাই এটা জাতীয়তাবাদী সত্তাক ধ্বংস কৰি পেলাইছে লাজ লগা নাই নে সিদ্ধাৰ্থ ভট্টৰ খাল খান্দি কুম্ভীৰ মাটি আজি নিজে টিকেট নাপালে ৰাজ্যিক সভাপতিয়ে টিকেট নোপোৱা কিন্নৰৰ কাৰণে যদি ৰিজাৰ্ভেশ্যন থাকিলে ধৰক 10টা চিট এইবাৰ কিন্নৰে খেলিব পাৰিব তেওঁলোকে তাৰে কিন্নৰ নিজে হৈ লৈ হ'লে খেলিলেহেঁতেন এনেকুৱা জাতৰ মাল এইবিলাক BJP ভাৰ্চেছ কং BJP আৰু আজিৰ তাৰিখত কং BJPৰ উৎপাতত BJPৰ অৱস্থা নাই BJPৰ সম্পৰ্কত অহা মোৰ হ'ল 90ৰ পৰা আৰু দায়িত্ব লোৱা বা মেম্বাৰশ্বিপ গ্ৰহণ কৰা মোৰ 95ৰ আৰু 97ৰ পৰা দায়িত্ব লৈ আজি যোৱা 6 মাহ আগলৈ তাৰমানে বা 1 বছৰ হ'ল দিলীপ শইকীয়া ডাঙৰীয়া সভাপতি হোৱাৰ আগদিনাখনলৈ মই দায়িত্বত আছিলোঁ বিভিন্ন দায়িত্ব পালন কৰিছোঁ সমগ্ৰ অসম গাঁৱে ভূঞে এনেকুৱা জেগা নাই ক'ত মই যোৱা নাই সুদীৰ্ঘ 3টা দশক আৰু আজি প্ৰায় 35 বছৰ মই ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হিচাপে কাম কৰিছোঁ 35 বছৰ কাম কৰিলে কি পালে আপুনি চাওক মানুহৰ দৃষ্টিভংগী বেলেগ বেলেগ আজি মই চৰকাৰী চেয়াৰমেন এজন বহুতে এনেকুৱাও ক'ব বিচাৰে চেয়াৰমেন এজনটো হৈছে কিন্তু মানুহৰ এটা লক্ষ্য আৰু উদ্দেশ্য থাকেতো জীৱনত যে মই ছাত্ৰ অৱস্থাৰ পৰাই ছাত্ৰ সন্থাৰ এজন সদস্য আছিলোঁ আৰু সেই ছাত্ৰ অৱস্থাত অসম আন্দোলনটো দেখিছিলোঁ অসম আন্দোলন আমাৰ মাজৰ 560গৰাকী শ্বহীদ হোৱা দেখিছোঁ আৰু এটা লক্ষ্যত যে বিদেশী মুক্ত এখন অসম গঢ়াৰ সেই ফুলকমলীয়া বয়সতে আমি সপোন এটা দেখিছিলোঁ আৰু বিধানসভাৰ মজিয়াত আজি প্ৰতিটো জাতি জনগোষ্ঠীৰ হৈ মানে উদাত্ত কণ্ঠে মাত মাতি যুক্তিপূৰ্ণতাৰে মাত মাতি কাম কৰি যোৱাৰ সপোন এটা দেখিছোঁ আৰু সেইকাৰণে মোৰ কাৰণে দলীয় বিষয় বা দলীয় এনেকুৱা ধৰণৰ মানে কোনো হেৰি নকৰাকৈ ৰাইজৰ প্ৰত্যক্ষ মানে সহযোগিতা নথকাকৈ হোৱাৰ মোৰ লক্ষ্য নাই আৰু সেই হিচাপে মোৰ এইকাৰণে এইখিনি একো কামৰ নহয় কিন্তু কিছুমান এনেকুৱা মানুহো আছে কৰ্মী আছে যে কিবা এটা হ'লে হ'ল আৰু তেওঁলোকক মানে এখন কোনোমতে এটা ভিজিটিং কাৰ্ড এখন বনাই ঘূৰিব পালে হ'ল সেইবিলাকৰ কাৰণে এয়া বহুত ডাঙৰ কিন্তু মোৰ যিটো মানসিকতা সেইটোৰ কাৰণে মোৰ একোৱে নহয় আৰু সেইকাৰণে মই দিলীপ শইকীয়া ডাঙৰে সুধিব যদি তেওঁ স্বীকাৰ কৰে তেওঁ সভাপতি হোৱাৰ লৈ গৈছিলোঁ মোক কিন্তু দায়িত্ব নিদিবা কাৰণ মই এবাৰ দায়িত্ব ল'ব বিচৰা নাই বহুত হ'ল বহুত দায়িত্ব লৈ বহুত পালন কৰিলোঁ এইবাৰ মই দিছপুৰ সমষ্টিত কনচেনট্ৰেট কৰিম আগৰ পৰাই কৰি আহিছোঁ এইবাৰ ভালদৰে লাগিম আৰু যিহেতু লাগি আছোঁ মোক সময় লাগে তেওঁ মোক ক'লে যে দাদা আপুনি ধূলি উৰাই দিয়ক মোতকৈ অলপ কনিষ্ঠ দিলীপ শইকীয়া ডাঙৰীয়া তেওঁ মোক দাদা বুলি মাতে মই বোলো ঠিক আছে যদি কৈছা ভাল কথা তোমাৰ দিনত যদি টিকেটটো নহয় কেতিয়া হ'ব দাদা আছোঁ যিমান দূৰলৈ পাৰোঁ মই শেষ মুহূৰ্তলৈ আপোনাৰ কাৰণে মই যুদ্ধ কৰিম আৰু সেইখিনি দুইজনে কথা পাতি থাকোঁতে মোৰ মানুহগৰাকীয়ে মোক লৈ ফোন কৰিছিল আৰু ফোনটো কৰোঁতে তেওঁ গম পালে যে বৌকে ৰুচি নেকি বোলে হ'ব তেওঁ দিয়কচোন দিয়ক বুলি কেইটা ফোনটো লৈ মোৰ পত্নীকো তাৰমানে সহধৰ্মিনীকো তেওঁ কথা দিছিল মানে আপোনাৰ আশ্বাস দিছিলে টিকট দিব বুলি 100% আৰু যোৱা পৰহিলৈ তাৰমানে পৰহি যেতিয়া মই দিল্লীৰ বাসগৃহত তেখেতক লগ ধৰিলোঁ তেখেতে কৈছে দাদা 1 নম্বৰত আপুনি আছে ছাৰ্ভেত আপুনি আছে ছাৰ্ভে মতে যিহেতু টিকেট দিয়া যাব আপুনি চিন্তা নকৰিব তো ক'ৰ পৰা কথা নাই পতা নাই পেৰাচুটেদি এটা আহিল আৰু আজি প্ৰাৰ্থিত্ব যোৱা 30 বছৰ আগতে বা NETV যেতিয়া থাকোঁতে সময়টো পাহৰিলোঁ 20 বছৰো হ'ব এই তোলা ধোনা দিছিলোঁ এই কংগ্ৰেছীটোক তোলা ধোনা দিছিলোঁ এই কি বৰদলৈ পদ্যুৎ বৰদলৈ DNA বোলে কংগ্ৰেছ আছে তেওঁ সংবাদ মাধ্যমতে কৈছে দেখোন DNA কংগ্ৰেছেই আছে DNA-টো কেতিয়াও চেঞ্জ হ'ব নোৱাৰে সব চেঞ্জ হ'ব পাৰে আপোনাৰ অৱয়ব চেঞ্জ হ'ব আপোনাৰ দাড়ি চুলি গজিব দেখা হ'লে সেই দাড়ি চুলি বৃদ্ধ বয়সত পকিব সব সলনি হ'ব
আপোনাৰ চব শৰীৰৰ, কিন্তু আপোনাৰ DNA আপুনি মৰাৰ পিছতো আপোনাৰ DNA চেঞ্জ নহয়। সেই কথাটো মুখ্যমন্ত্ৰীয়ে জানে যে কংগ্ৰেছী DNA থকাটো কি বিজেপি কৰিব, কি যুক্তি টানিলে? মোক টিকেট নিদিয়াৰ যুক্তি কি আছে? উত্তৰ আছে মুখ্যমন্ত্ৰীৰ ওচৰত, উত্তৰ আছে আজি নেতৃত্বৰ ওচৰত, উত্তৰে নাই। আৰু সেইটো হ'ল আটাইতকৈ ডাঙৰ কথা। এতিয়া প্ৰদ্যুৎ বৰদলৈ হঠাৎ বিজেপিত যোগদান কৰিলে, যোগদান কৰাৰ পাছতে টিকটো লাভ কৰিলে। গতিকে আপোনাৰ দৰে বহুতে আশা কৰি আছিলে দিছপুৰ সমষ্টিক লৈ পেলাই, আৰু এতিয়া দেখা পোৱা গৈছে যে কংগ্ৰেছৰ কোনোবা এগৰাকী আনি পেলাই দিছপুৰত টিকট দিলে। গতিকে ইয়াৰ আঁৰত কি আছে বুলি ভাবে আপুনি? স্পষ্ট কথা হ'ল, ভালদৰে যাতে চিণ্ডিকেটকেইটা চলাই আছে। গৰুৰ পৰা যিটো আমাৰ হিন্দুত্বৰ কথা কয়, সনাতনী হিন্দুত্ব, মানে এতিয়া আপুনি স্বীকাৰ কৰিছে যে এইবিলাক মানে কিন্তু তাৰ ভাগ লোৱা নাই দেই। যেতিয়া ৰত্নাকাৰ আছিল, ৰত্নাকাৰে যেতিয়া কৈছিল যে তই ডকাইতি কিয় কৰিছোঁ, যে পত্নী আৰু পুত্ৰৰ কাৰণে সংসাৰৰ কাৰণে কৰিছোঁ, কোনে কৰিছে চিণ্ডিকেট, কোনে কৰিছে? কৈ আছোঁ সেইখিনি সময়ত যেতিয়া পত্নী আৰু পুত্ৰক ক'লে, তেতিয়া পত্নী পুত্ৰ কৈছে তেওঁৰ পাপৰ ভাগ আমি কিয় ল'ম? এতিয়া কথা হ'ল কি, চবেই জানে, আপোনালোকেও জানে, মই অলপ স্বাৰ্থপৰ যে এটা টিকেটৰ কাৰণে মই চুপচাপ আছিলোঁ। কিন্তু মই ভাবিছিলোঁ যে মই এনেকুৱাও স্বাৰ্থপৰ নহয়, যে মই অন্ততঃ ভাবিছিলোঁ আজি যদি বিধায়ক হয় অন্ততঃ এইবিলাকৰ বিৰুদ্ধে মাত মাতিব পাৰিম, ভিতৰত সোমাব পাৰিম, ভিতৰত সোমালে শক্তিশালীভাৱে ইয়াৰ বিৰোধিতা কৰিব পাৰিম। আৰু সেইটো ৰাস্তা মাৰি থ'লে, ভাবিলে যে টিকেটটো নিদিলে সোমাব নোৱাৰিব, কিন্তু তেওঁ ভাবিছে যে তেওঁৰ পকেটত গোটেই তেওঁৰ জালুকবাৰী সমষ্টিৰ কোনোবা সোমাই থাকিব পাৰে, আমাৰ দিছপুৰৰ সমষ্টিৰ মানুহ সোমাই নাথাকে। তেওঁৰ সেই অবৈধ চিণ্ডিকেটৰ পইচা ইয়াত ঢালিব, লাখ লাখ কৰোৰ টকা ঢালিব, কৰোৰ টকা তেওঁ যোৰহাটতো ঢালিছিল, মুখ ঠেকেচা খোৱা নাই জানো? আজি ইয়াতো দিছপুৰত তেওঁ মুখ ঠেকেচা খাব। প্ৰদ্যুৎ বৰদলৈ চিকিউৰিটি ফৰফিট হ'ব। ক'ৰ হেৰি কি মাৰ্ঘেৰিটাৰ নে ক'ৰ, ইয়াত সম্পৰ্কই নাই। তেওঁ নমিনেশ্যন দি উঠি 14 দিনত হাবু ডাবু খাই যাব, তাৰ অৱস্থা নোহোৱা হ'ব। আপোনাৰ খং কাৰ ওপৰত? খং বুলি কথা এটা নাই, মোৰ দুখ, খং নহয়। দুখটো হ'ল, প্ৰথমটো মোৰ টিকেট পোৱা নাই, দুখ লাগিবই। দ্বিতীয়তে হ'ল যে স্বয়ং অৰিজিনেল বিজেপি ভাৰ্চেছ কংগ্ৰেছৰ ক্ষেত্ৰত এইখিনিত অৰিজিনেল বিজেপি হাৰ মানিলে। যেনে দিলীপ শইকীয়া ডাঙৰীয়া কি কৈছিল, মোক টিকেট দিম। হৰীশ দ্বিবেদী ডাঙৰীয়া আমাৰ প্ৰভাৰী, তেখেতে কৈছে আপোনাৰ কাৰণে ফাইট কৰিম, কাৰণ আপোনাৰ ছাৰ্ভেত আপোনাৰ 1 নম্বৰত আছে। বৈজয়ন্ত পাণ্ডাজী কোন হয়? অৰিজিনেল আমাৰ বিজেপি। আজি ৰবীন্দ্ৰ ৰাজু কি হয়? সুদীৰ্ঘ তেওঁৰ জীৱন সংঘ আৰু বিজেপি কৰি শেষ কৰিলে। তে 4জনকৈ নাম লৈছোঁ, 4জনে দেখোন বিজেপি। কাৰ ওচৰত হাৰিলে? মোক টিকেট দিব নোৱাৰি মুখ্যমন্ত্ৰীৰ ওচৰত। মুখ্যমন্ত্ৰী কোন? কংগ্ৰেছী। কংগ্ৰেছী কি প্ৰাক্তন কংগ্ৰেছী, এতিয়াও কংগ্ৰেছীয়ে কৰি আছে। তেওঁ নিজে কৈ দেখোন, তেওঁ বোলে কংগ্ৰেছতো মানুহ আছে। আজিয়ে টিকেট দিব পাৰে, তেওঁতো কংগ্ৰেছী। তাৰমানে তেওঁৰ মনটো কংগ্ৰেছত, দেহটো সম্পূৰ্ণ কংগ্ৰেছী। কেনেকৈ মানে তেওঁৰ পত্নীয়ে অজগৰে গ্ৰাস কৰাৰ দৰে গ্ৰাস কৰি যাব পাৰে, আৰু বাছ নিজৰ পৰিয়ালটোৰ নিজৰ সাংগু পাংগু গা মালিচ কৰাকেইটাহে সদায় টিকেট পাই MLA মন্ত্ৰী হয়, যিকেইটা গা মালিচ কৰে। ভাল, এইবোৰ কথা আপুনি আগতেও জানিছিল নে? এতিয়া টিকট নোপোৱাৰ কাৰণে আপুনি কৈছে? নাই চাওক, এটা কথা, আপুনি ঘৰৰ ভিতৰত কিবা এটা হৈ আছে, আপুনি ঘৰৰ ভিতৰত ঠিক কৰিব বিচাৰিব নাই। যেতিয়া কাজিয়াটো লাগিব তেতিয়াহে আপুনি যেতিয়া ওলাই আহিব, তেতিয়া ক'ব ইমান দিনে কিয় চুপচাপ আছিলি। আৰে আমি নিষ্ঠাবান কৰ্মী, যিমান পাৰোঁ সিমানলৈতো চেষ্টা কৰিম ন, চেষ্টা কৰিছিলোঁ। হাৰ মানি গ'লোঁ, হাৰুৱাই দিলে, কিন্তু ৰাইজেতো হাৰ মানিব নিদিব নহয়। এতিয়াতো বিষয়টো দলৰ মজিয়াত নাথাকিল, এতিয়াতো মই নিৰ্বাচন খেলিম, এতিয়াতো ৰাইজৰ মজিয়াত। ৰাইজেতো এতিয়া ভোট দিলে তেওঁ কেনেকৈ ৰখাব? EVM 2 নম্বৰী কৰিব পাৰিব, তাৰ বাহিৰে তেওঁ বেলেগ কোনো ৰাস্তা নাই তেওঁৰ ওচৰত EVM টেম্পাৰিং নকৰাকৈ মোক হৰুৱাব। আৰু এটা কথা ঠিক যে ঘৰৰ ভিতৰত যদি জুই লাগে নহয়, আপুনি ঘৰৰ ভিতৰত সোমাই নাথাকে, দৌৰ মাৰি বাহিৰলৈ আহিব। ওলাই আহি আপুনি সন্মুখত যি পায়, কুঁৱা পায়, দমকল পায়, পানী পায়, বোলে বালি পাইছে, মাটি পাইছে, যি পায় তাকে দলিয়াই হ'লে জুই নুমাব চেষ্টা কৰিব। সেইকাৰণে ওলাই আহিছোঁ, আৰু সেই জুই নুমাম। অৰ্থাৎ বিজেপি কৰিছিলোঁ জানা হোৱাৰ পৰা, আৰু বিজেপিক এটা লক্ষ্য হিচাপে লৈছিলোঁ অসম আৰু অসমীয়াৰ স্বাৰ্থত। এতিয়াও মই বিজেপি, যদি আনুষ্ঠানিকভাৱে মই পদত্যাগ কৰিম আৰু ভৱিষ্যতেও বিজেপিয়ে থাকিম। মোৰ কথা, যদি নেতৃত্বই কেতিয়াবা আলোচনা কৰাৰ কাৰণে মাতে, চৰ্ত থাকিব, কোনো কংগ্ৰেছীয়ে যাতে মন্ত্ৰিত্ব লাভ কৰিব নোৱাৰে, কোনো কংগ্ৰেছীয়ে আহিয়ে টিকেট পাব নোৱাৰিব, কোনো কংগ্ৰেছীয়ে
যাতে আহি বিজেপিৰ ৰাজ্যিকৰ বা জিলাৰ পৰা মণ্ডল কমিটি দখল কৰিব নোৱাৰিব। গোটেই আমি ইপিনে আহয়া ওলাই খেদে খেদ বিদেশীত কওঁতে কওঁতে গোটেই কংগ্ৰেছে বিজেপি দখল কৰি পেলালে। তাৰমানে এতিয়া এনেকুৱা হৈছে নেকি যে আমি সাধাৰণতে কথা এটা কওঁ যে বাহিৰৰ পৰা কোনো এগৰাকী ব্যক্তি আহিছে, আহি এতিয়া প্ৰথমতে থিতাপি লৈছে, তাৰ পাছতে আশে পাশে গোটেই তেওঁ সেই অঞ্চলৰ মানুহবিলাকক মাতি আনি পেলাই থিতাপি লয়। গতিকে আপুনি ক'ব পাৰে নেকি যে বিজেপি দলটো তেনেকুৱা হৈছে? আৰে কিয় হোৱা নাই? আপুনি দিলীপ শইকীয়াৰ অফিচ বেয়াৰবিলাক চাওকচোন, চাওক আপুনি জুৰি শৰ্মা বৰদলৈৰ পৰা ৰাতুল শৰ্মাৰ পৰা যোনে একেবাৰে উঠি ৰজা বহি ৰজা সংগঠনত মন্ত্ৰীৰ লিষ্টখন চাওকচোন, মন্ত্ৰীৰ লিষ্টখন চাওক, তেওঁৰ বেগ ডাঙৰ যায় MLA হৈ গ'ল, তেওঁৰ বেগ ডাঙৰ MLA হৈ যায়, ভৰি পিটিকাই মন্ত্ৰী হয়, এইবিলাক হৈ আছে।